প্ৰসাদ মানে গাজি হয় না আমাৰ অসমীয়া মানুহৰ মই যেতিয়া কলকাতাত আছিলোঁ তাৰমানে তাতে যাৰে কি পূজা নহয় খালি মিঠে নকুল দানা বাতাচা সন্দেশ কৰকি এইগিলাখানে প্ৰসাদ দিয়ে লাড্ডু মোৰ আৰু গাজি খাব মন যায় প্ৰসাদ বুলি ক'লে কাৰোবাৰ পূজা এখন হ'লে যাবাও মন যায় যে গাজি খাম বুলি মোৰ তাতে যাবাৰে ইচ্ছা নাছিলে এই মিঠে প্ৰসাদ দিয়ে কাৰণে যেতিয়াৰ পৰাই গুৱাহাটীত আহিছোঁ আৰু তেতিয়াৰ পৰাই গাজি খাব পাইছোঁ আৰু মনটো ভৰি ফেলে আজিও বহুতখিনি গাজি খালোঁ বিশ্বকৰ্মা পূজাৰ ইমান সহজে প্ৰসাদখিনি নাৰকল মুগ বুট চব দিছে খাইছোঁ চৰ্দি লাগিলে চৰ্দিত নাৰকল বেয়া খাৱা তথাপিতো খাই দিছোঁ মই যা যি হয় হ'ব পুৰা মাৰি দে এক ডাঙৰ বাচ্চা ধৰি এক বাচ্চি লৈছোঁ আৰু চবেই আছে চবতে কুমচুম্বি হৈ গৈছে মানে মন ভৰি প্ৰসাদ খাইছোঁ আৰু মানে ইমান দিনে যে খাব পৰা নাছিলোঁ ইচ্ছাটো পলাই দিছোঁ আৰু তো আপোনালোকে প্ৰসাদ চসাদ খালাক নে কোনে কোনে পূজা কৰিছে জনাব আমাৰো সৰু সুৰা গাড়ী এখন আছে দিয়ক মানে স্কুটি এখন আছে হাজবেণ্ড ডিউটিক লৈ গৈছে তাতেই পূজা কৰিছে ঘৰত আৰু পূজা কৰা হোৱা নাই সেয়াই আৰু